মামা তারে ধমাকা ধমাকা ভিডিও দিবি হয় নেকি এই বাইদেউ হাত ভিডিও বলা চাই কেনেকুৱা লাগছে না ভাল লাগছে না খাই প্ৰথম আকৌ আহিবি বেছি ভাল লাগিছে ভিডিঅ'বোৰ চাই থাকে বোলে বাইদেউহঁতে Hey guys, নমস্কাৰ আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকক চব পোষ্ট দিছোঁ আৰু হয়তো থাম্বনেল চাই গমো পাইছে কি হৈ আছে ভিডিঅ'টো হয় গাইজ এখন মানে মই গুৱাহাটীত দোকান দিব যাই আছোঁ আৰু দোকানখনৰ বাকী চব ৰেডি মানে তো আপোনালোকক জনোৱা নাছিলোঁ আৰু এই ভিডিঅ'টো একদম পুৰা উন্মোচনো হৈ যাব আৰু ইটাৰ পৰা মানে মই গুৱাহাটীতে থাকিম তো গুৱাহাটী ভিআইপিত থাকিম আৰু ক'ত কি কেনেকুৱা দোকান দেখাম আপোনালোকে জানিব চব গম পাব আৰু নিশ্চয় মোৰ দোকানত আহিব লাগিব আপোনালোকে আৰু এতিয়া আছোঁ ঘৰত আৰু আজিৰ পৰা মানে মই একদম যাব লাগিব সেইকাৰণে একদম পুৰা এইটো ঘৰৰ দুদিনমানত লাগি মানে মাজে মাজে আহি থাকিলে বনাই থাকিম লাষ্ট ভিডিঅ' বুলিয়ে ক'ব তো এতিয়া ভিডিঅ'টো ঘৰত অকণমান কমি যাব কাৰণ মই গুৱাহাটীত থাকিবই লাগিব আৰু ক'ত কেনেকুৱা কি হ'ব চব জনাম বাৰু বাকী কাপোৰ কানি বান্ধিব আৰু গাইছ সেইফালে আহিলোঁ মই চুলি কাটি পেলাই মানে চুলি দাড়ি কাটিলোঁ আৰু ইফালে আছোঁ এতিয়া গুটিহঁতৰ বাটত তো যামেতো মই তো গুটিক মাত লগাওঁ খাৰ চলত দিম এনেকৈ হয় মইতো যামে আজি দোকান দিম নহয় তোক নিলেও হয় তই ডাঙৰ হ'লি তোৰ স্কুলো আছে নহয় আকৌ তোক নিব নোৱাৰা সব আহিব গাইছ মামাৰ দোকানত মই এটা যাম তো মানে বহুত কিবি মাথা মাৰি দিব লগা আছে বস্তুটো সৰুৱে এইটো বহুত মানে খেঁচামি আৰু মাথা মাৰি দিব লাগে মামা তারে ধমাকা ধমাকা ভিডিও দিবি হয় নেকি আকৌ ঘৰত আহি তোমাৰ লগত বনাম হয় নহয় তেতিয়া বেলেগ চেঞ্জ কৰিম আৰু ফাইনেলি গাইছ পেলাই এতিয়া যাব আছোঁ আৰু যাওঁ এতিয়া বাকী চব ৰেডি বেগ এটা মস্ত বেগ এটা লৈছে কি যাবি নি তই নি ওচৰ হ'লে দোকান চবৰে যাব পাৰিলি কিন্তু অন্তৰ না তো অলপ সেইকাৰণে চিষ্টেমটো বেলেগ হৈছে গাইছ ক'ত যায় আমাৰ গৰুটো এই ৰিক্সা নতুনকৈ গম পাই যাকছি না আকৌ গ'লে আৰু গাইছ লাষ্ট ভিডিঅ' এতিয়া গুটি কৈ লওঁ যাওঁ নে উন্মোচনটো কৈ দিওঁ নে দোকানখনত অ'কে আৰু ফাইনেলি গাইছ সেইফালে আহি পালোঁ আহি পাই কি মানে ড্ৰেছ চলাই লৈছোঁ দেৱজিতৰ ঘৰ ইয়াতে আৰু তাৰ পৰা মানে এতিয়া দোকানখন আপোনালোক দেখাই আছোঁ মানে ফাষ্ট ফুডৰ দোকান গাইছ আপোনালোক এইফালে অপেনিং কৰিম দোকান আৰু এইটো হ'ল ভিআইপি এয়াৰপৰ্ট এইখিনি মেইন পইণ্ট কি হ'ব আমাৰ এইটো কাষতে তোমাৰ পুলিচ পইণ্টটো পাৰ হৈ এফালে ভিতৰত বাৰু গাইছ ৱাইন শ্বপো আছে আৰু এইখন দোকানখন এইখন এতিয়া আমি অপেনিং কৰিম অলপ দেৰিকৈ তো ইয়াতে থাকিম আজি পে আৰু ইফালে চাওক লোকেশ্যন দেখাই আছোঁ আপোনালোক এইটো লোকেশ্যন আৰু কেনে লাগছে কমেণ্ট কৰি ক'বি সৰুকৈ এটা প্ৰচেষ্টা কৰিছোঁ মানে আৰু ইফালে হ'ল এয়াৰপৰ্ট আৰু ইফালে হ'ল ছয়গাঁও আৰু ইফালে হ'ল আমাৰ জালুকবাৰী আৰু কাষতে আছে এইখিনিত এইখন দোকানখন আৰু ৰাতিও দেখাম বাৰু অলপ মাল চালৰ যোগাৰ কৰিব আছে মানে দোকানৰ দাদা আছে লগতে ভাল হ'ব নে দোকান চলিব নে নতুনকৈ এটা প্ৰচেষ্টা কৰিছোঁ আৰু ভাল হ'ব যদি তুমি ভালকৈ চলোৱা ভালকৈ মানুহৰ লগত মিলা প্ৰীতিকে চলিব লাগিব তাহাঁতে ইমান কথা নাজানো বাৰু চবে যদি মৰম আশীৰ্বাদ দিয়ে ভাল লাগিব আৰু এইখিনি প্ৰপাৰ লোকেশ্যন মেইন এইটো ভিআইপি আৰু যদি আপোনালোক আহে একদম নিশ্চয় সোমাই যাব এইবিলাক বহুত কিবা কিবি দোকান আছে আৰু দেখাম অসমৰ চলি যদি অসমত কৰবা নৰি কি হ'ব গাইছ এইফালে সৰুকৈ ব্যৱস্থা কৰিছোঁ আৰু দেখাই আছোঁ কি খাব ফাষ্টফুড নামটো দি দিছোঁ ঐ কি কৈছা আৰু কেতিয়া এতিয়া কামখিনি হ'ব বুজিছা নাই দিগদাৰ নাই গাইছ মানে 1 ঘণ্টামান হ'ল এইখিনি লাগিয়ে আছোঁ আহি পেলাই চাবা কৰ ঝাৰু মাৰবা লগাইছোঁ মই সেইকাৰণে ভিডিঅ'টো কৰিছোঁ আৰু নামটো চাওক না এইটো নাম দি দিছোঁ আমি একদম কি খাব আৰু আমাৰ ইয়াতে পাব এটা ম'ম' ৰোল চিকেন চাওমিন পকৰা ফ্ৰাইড ৰাইচ এইখিনি চেষ্টা কৰিম আৰু বাকী দেখাই থাকিম আৰু গাইছ এইফালে ৰেষ্ট লৈ আহিছোঁ এতিয়া আকৌ দোকানৰ বজাৰ কৰিব লাগে তো আপোনালোক ডাইৰেক্ট দোকান দেখাই আছোঁ মানে সেই দোকানৰ পৰা লিষ্ট অলপ দেৰিকৈ খুলি ল'ব আৰু আইটেম কম হ'ব আজি কাৰণ আৰু অকণমান বাকী আছে ডেক'ৰেশ্যন অকণমান বাকী আছে লাহে কৰিছোঁ আজি মানে অপেনিংটো কিবা কৰিব লাগে সেইখন দোকানত আমি গেলামালখিনি নিব আহিছোঁ তো দেৱজিত আছে মোৰ লগত দেৱজিতটো ঘৰত গৈছিলোঁ মানে দেৱজিতৰ ড্ৰেছ চেছ ওলাইছোঁ ইফালে যাম এতিয়া ক'ত বা ই কৰি মাল নিব আহিছোঁ সেইখন ক'তে সিফালে আকৌ আহিলোঁ আমি এতিয়া পলিচিন নিব লাগে মানে মেৰাব লাগে কালি গ্লাছ লগাম তো আজি পলিচিন মেৰাব লাগিব খাদ্যৰ কাৰণে কি কৰি থাকা তই কেতিয়া হ'ব এতিয়া আজি কাটি দি দাদা এখন হাৰ্ডৱেৰ দোকান আহিছোঁ মানে সেইখন বজাৰ কৰা হৈছে আধা আমাৰ জ্বালা দিছা মানে জ্বালা পাইছোঁ আৰু ছেকেণ্ডত হ'ব বুলি নগীয়া আৰু গাইছ একদম ফাইনেল চব বজাৰ পাতি হ'ল এতিয়া যাব লাগে ৰেষ্টুৰেণ্টখনত আকৌ এতিয়া আছোঁ ইয়াৰ ঘৰত মানে জীৱনটো শেষ হৈ গৈছে গাইছ কুক বিচাৰি পোৱা নাই আৰু কুকৰ যি এটিটিউড তাৰ মানে কেনেকুৱা সিয়াক আমি দৰমহা দি ৰাখিম যিয়ে কি নহওক সিয়াক আমি দৰমহা দি ৰাখিম
কিন্তু সি তাৰমানে এনেকুৱাকে কৈ আছে মই আগে যাম চাম মানে নকওঁ আৰু গাইজ মানে কি হৈছে আমি তা কুক আজি দুদিনমানৰ বিচাৰি আছো তো কাম পাওঁ তো সিহঁতৰ মানে দোকান চাব লগা কিবা হয় আৰু এই দোকানখন মানে কি যিয়ে নহওক দোকান এখন সৰু ডাঙৰ বুলি নহয় ইয়াৰ যিখিনি প্ৰাপ্য সি পাবই যি হিচাপে বিচাৰে তো হিচাপে এটা কুক বিচাৰি আছো গাইজ তো কোনোবা যদি আছা তো আজাদ কাম কৰিব লাগে তো কণ্টেক্ট কৰিবচোন তো কমেণ্ট কৰিব মই ৰিপ্লাই দিম বা ইনষ্টাগ্ৰামত কমেণ্ট কৰিব মই হেৰি কৰি দিম মোৰ নম্বৰটো দি দিয়ক নাম্বাৰটো এইটো নম্বৰ কণ্টেক্ট কৰিব 8822728686 আকৌ এবাৰ কৈ দিছো 8822728686 কোনোবা যদি যিমান অন্ততে নাখাক কুক এটা লাগে কণ্টেক্ট কৰি চাব আমাৰ একদম সঁচা কৈছো চেলাৰী আমি আইলি হল একদম টেনচন নাই এগিলা চেলাৰী খোৱা টেনচন নাই একদম টেনচন নাই চব আছে ওকে তো ভাল কুক এটা লাগে যাতে মানুহক শুশ্ৰূষা কৰিব খাদ্যৰ জৰিয়তে এনেকুৱা গোটালে চাইনিজ আইটেম থব পাৰো তো এতিয়া যাওঁ অপেনিংখিনি কৰোঁ যায় মানে যি কৰিব লাগে তো নামি চাইছোঁ ৰচোন আৰু এইফালে ফাইনেলি গৈছে আমাৰ দোকান অপেনিং হৈছে এতিয়া সন্ধিয়া হৈছে মানে আৰু অলপ ভিডিঅ' বনাব টাইম পোৱা নাছিলোঁ এইফালে দোকানখন এইখন আৰু গাইছে এইফালে এতিয়া পকৰা বনাই থকা হৈছে এইফালে চিকেন পকৰা পূৰা স্পেচিয়েলি হ'ব আমাৰ এইখন দোকানত ধুনীয়া কিমান ডাঙৰ ডাঙৰ চাওঁ এই ডাঙৰ ডাঙৰ আৰু কি বনাইছে আৰু ৰোল তো আজি কুক নাইতো এনেকৈ বনাই খাব লাগিব আমি এতিয়া ৰোল আৰু এইখন মেনুখন গাইছে আমাৰ মেনুখন আৰু অলপ বাইদেউ ফাৰ্ষ্ট কাষ্টমাৰ এইফালে কোৱা পকৰা এক চাওমিন পেকিং সিফালে আমাৰ কাষ্টমাৰবিলাক আহি আছে এটা দুটা কৰি আৰু এনেকৈ দি আছোঁ মানে এইফালেতো মাৰ্কেটটো আৰু এইফালে মাৰ্কেট আছে মানে আহিছে না এই ভাল হৈছে বোলো আমাৰ স্পেচিয়েল কুক বাইদেউ হাত ভিডিঅ' বোলে চাই কেনেকুৱা লাগিছে মানে ভাল লাগিছে না খাই প্ৰথম আকৌ আহিবি এইপিনে অহা যোৱা কৰিবি নহয় না আহিবি আৰু এনেকৈ দিছোঁ থেংক ইউ আৰু ফাইনেলি গাইছে ইফালে আমাৰ লোকবিলাকো আছে ইয়াতে আৰু আহি পালা একদম ধুনীয়াকৈ পৰীক্ষা কেনে হ'ল তহঁতৰ ৰিজাল্ট হৈ আছে পৰীক্ষা দি আছে এই ওচৰতেতো ইয়াতে ইকম টাৱাৰটো ওচৰতে হৈ মানে ভিডিঅ'বোৰ চাই থাকে বোলে বাইদেউহঁতে এইখন দিছোঁ আৰু নতুনকৈ কিবা এটা লগ পাই আছোঁ দুই এটা চিনাকি মানুহ ভাল লাগে এনেকৈ হয় নেকি কি পৰীক্ষা অঁ তাৰপিছত যে পৰীক্ষাৰ কাৰণে তাক কিবা লাগে কলম এই মাত্ৰ টিউচনৰ পৰা আহিছে দেউতাকৰ আৰু ডিউটি আছে FCI না আমাৰ অনুৰাগী তো এতিয়া কি খাবি তোমাৰ লগত ফেচুল ভিডিঅ' চাই আছে নাই চাহ আজি এতিয়া ফেচুল খাবি নতুন দোকান ইফালে আৰু এনেকৈ আহিছে সিহঁতক ভাল লাগছে আৰু কি কবি তাৰ দোকানত চলিবি না চলালি চলিব আৰু এইফালে ফ্ৰাইড ৰাইচ গাইছ আৰু ইয়াত চিকেন পকৰা মই বনাই আছোঁ 10:30 হৈছে আকৌ আৰু এইফালে এতিয়া মানুহবিলাক কমি আহিছে আৰু থাকিম আমাৰ এইকেইটা পকৰা আছে আজি বেচিলোঁ 3 কেজি পকৰা 3 কেজি পকৰা নাই 3 কেজি মাংস আৰু বোলে এইখন এয়া দুখানে আছে আৰু বোলে ফ্ৰাইড ৰাইচ এইখিনি আছে মানে একদমখিনি তো প্ৰথম হিচাপে কেনে হৈছে চাওমিন শেষ চাওমিন কৰা নাই বস্তু যিখিনি আনিছিলোঁ বেছি সেইখিনি ভাল লাগিছে মনটো মানে প্ৰথম দিনা অকণমান কমকৈ আনিছোঁ কিন্তু ইমানো কম নহয় এটা মিডিয়াম আনিছিলোঁ গোটাখিনি বিক্ৰী হৈছে চিন্তা হৈছে বহুত দিনা এক্সপেক্ট পাইছোঁ ৰাইজৰ পৰা আৰু আমি সামৰো কি লয় পিছফালে এখন ৱাইন শ্বপ আছে এইখন ৱাইন শ্বপত যেতিয়াই দোকান বন্ধ হয় আমাৰ দোকান বন্ধ কৰিব সময় হয় তাৰমানে আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আকৌ এটা নতুন ভিডিঅ' লগ পাম আৰু আজিলৈ বাই বাই